মেৰ যি নিৰ্বাচনী ফলাফল তাৰ পিছৰ পৰা অত্যন্ত আকৰ্ষণীয় হৈ পৰে আৰু পশ্চিমবংগত আচলতে এক প্ৰকাৰ যিদৰে একনাথ সিন্দেৰ আবিৰ্ভাৱ হৈছিল মহাৰাষ্ট্ৰৰ ৰাজনীতিত পশ্চিমবংগৰ ৰাজনীতিটো এগৰাকী একনাথ সিন্দেৰে যেন উদ্ভৱ হ'ল তেওঁ হৈছে ঋতব্ৰত বেনাৰ্জী আজি ঋতব্ৰত বেনাৰ্জীয়ে 58 গৰাকী বিধায়কৰ সমৰ্থন পত্ৰ লৈ উপস্থিত হ'লগৈ বিধানসভাৰ চৌহদত আৰু বিধানসভাৰ অধ্যক্ষ ৰথীন্দ্ৰ বসুক সাক্ষাৎ কৰিলে এইগৰাকী তৃণমূল কংগ্ৰেছৰ নেতা তথা দুদিন পূৰ্বে তৃণমূলৰ পৰা বহিষ্কাৰ হোৱা বিধায়ক ঋতব্ৰত বেনাৰ্জীয়ে আৰু কিছু সময়ৰ পূৰ্বে বিধানসভাৰ যিগৰাকী অধ্যক্ষ ৰথীন্দ্ৰ বসুৱে তেওঁক বিধানসভাৰ বিৰোধী দলপতি হিচাপে স্বীকৃতি প্ৰদান কৰিলে আৰু তেওঁ কৈছে যে বিৰোধীৰ যি দলপতি হিচাপে স্বীকৃতি লাভ কৰিলে স্বীকৃতি লাভ কৰাৰ পিছত তেওঁ কৈছে যে আমাৰ ওচৰত 58 গৰাকী বিধায়কৰ সমৰ্থন পত্ৰ ইতিমধ্যে আমি দিছো বা সেই স্বাক্ষৰ আমি দিছো প্ৰদান কৰিছো বিধানসভাৰ অধ্যক্ষক আৰু দুগৰাকী বিধায়কে সমৰ্থন দিব বুলি তেওঁ লগতে জনায় যে দুইগৰাকী বিধায়ক বৰ্তমান ৰাজ্যৰ বাহিৰত আছে আৰু যাৰ বাবে দুইগৰাকী বিধায়কৰ আজি আমি স্বাক্ষৰ ল'ব পৰা নাই কিন্তু এই দুইগৰাকী বিধায়কেও আমাক সমৰ্থন দিব আৰু লগতে তেওঁ কৈছে যে আমি তৃণমূল কংগ্ৰেছ হৈ থাকিম অৰ্থাৎ প্ৰকৃত তৃণমূল কংগ্ৰেছ হৈ থাকিম আৰু প্ৰকৃত তৃণমূল কংগ্ৰেছ হৈ চৰকাৰৰ যিবিলাক ভাল কাম তাক প্ৰশংসা কৰিম আৰু যিবিলাক বেয়া কাম তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ গঢ়ি তুলিম আমাৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰি এই কথাখিনি তেওঁ ঋতব্ৰত বেনাৰ্জী যিগৰাকী আজি দলপতি হোৱাৰ পিছতে তেওঁ বিৰোধী দলপতি হ'ল তাৰ পিছত তেওঁ মন্তব্য কৰিছে কিন্তু গুৰুত্বপূৰ্ণ দিশটো হ'ল যে এই ঋতব্ৰত বেনাৰ্জীৰ যিটো বিদ্ৰোহ আৰু তেওঁৰ সৈতে এই 60 গৰাকী প্ৰায় 58 পৰা 60 গৰাকী বিধায়কৰ যি সমৰ্থন এই সমৰ্থন কিন্তু মমতা বেনাৰ্জী যিগৰাকী গাদীচ্যুত হোৱা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাবে এক প্ৰকাৰ মুখ্যম আঘাত মমতা বেনাৰ্জী আৰু তেওঁৰ যি ভতিজাক অভিষেক বেনাৰ্জীৰ প্ৰতি থকা যিটো মুখ বা যিটো অন্ধ সমৰ্থন এই সমৰ্থনে আচলতে তৃণমূল কংগ্ৰেছক আজিৰ দিনত এক প্ৰকাৰ বিধ্বস্ত কৰি তুলিবলগীয়া এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল আৰু ঋতব্ৰত বেনাৰ্জী এক প্ৰকাৰৰ যেনে ধৰণে মহাৰাষ্ট্ৰৰ একনাথ সিন্দে উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল পৰৱৰ্তী সময়ছোৱাত শিৱসেনাক দুটা ভাগত বিভক্ত কৰিছিল আৰু শিৱসেনাৰ অধিকাংশ বিধায়কৰ সমৰ্থন লৈ বিজেপিৰ সৈতে হাত মিলাই তেওঁ মুখ্যমন্ত্ৰী পদত বহিছিল আৰু এতিয়াও শিৱসেনাৰ যিটো একনাথ সিন্দে গোট সেই গোট এতিয়াও এনডিএৰ পক্ষত আছে একেধৰণে দেখা গ'ল তৃণমূল কংগ্ৰেছক যি ধৰণে উদ্ধৱ ঠাকৰেক মুখ্যম আঘাত কৰি একনাথ সিন্দে ওলাই আহিছিল আজিৰ দিনত দেখা গ'ল মমতা বেনাৰ্জীক মুখ্যম আঘাত কৰি ঋতব্ৰত বেনাৰ্জীয়ে নিজকে প্ৰকৃত তৃণমূল কংগ্ৰেছ অৰ্থাৎ তেওঁলোকে নিজৰ প্ৰকৃত তৃণমূল কংগ্ৰেছ বুলি দাবী কৰিছে তৃণমূল কংগ্ৰেছৰ যিটো প্ৰতীক চিহ্ন সেই প্ৰতীক চিহ্ন তেওঁলোকৰ হাতত থাকিব বুলি দাবী কৰিছে আৰু লগতে যি তৃণমূল কংগ্ৰেছৰ তেওঁলোকৰ যিটো মান্যতা সেই মান্যতা পাবৰ কাৰণে যি 2/3 বিধায়কৰ সমৰ্থন থাকিব লাগে অৰ্থাৎ 80 গৰাকী বিধায়ক এইবাৰ পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ জয়ী হৈছিল 80 গৰাকীৰ ভিতৰত 54 গৰাকী সমৰ্থন আদায় কৰিলেই তেওঁলোকে প্ৰতীক চিহ্ন পাব পাৰে বা তেওঁলোকে বিৰোধী দলপতিৰ স্বীকৃতি লাভ কৰে আজি এই যিটো অগ্নি পৰীক্ষাটো উত্তীৰ্ণ হ'ল ঋতব্ৰত বেনাৰ্জী কোন তেওঁ 2017 চনত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল তেওঁ তাৰ পূৰ্বে আছিল যি কমিউনিষ্ট অৰ্থাৎ বাওঁপন্থীসকলৰ বা বাওঁ শিবিৰৰ এগৰাকী ব্লু আইড বয় আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত 2017 চনত তেওঁ দল বিৰোধী কাৰ্যকলাপৰ অভিযোগ তুলি তেওঁক বহিষ্কাৰ কৰিছিল যি বাওঁ দলে তাৰ পিছত 2017 তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰিলে আৰু তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছতো কিন্তু তেওঁৰ যিটো ৰাজনৈতিক কেৰিয়াৰ সেয়া আচলতে পতন নহ'লে সেয়া ঊৰ্ধ্বগামী হ'ল তেওঁ ৰাজ্যসভাৰ সাংসদ হ'ল আৰু এইবাৰ তেওঁ বিধায়ক হ'ল আৰু বিধায়ক হোৱাৰ পিছতেই এক প্ৰকাৰ মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিলে কেৱল তেওঁই নহয় তেওঁৰ লগত আছিল আন এগৰাকী বিধায়ক সন্দীপন সাহা এই দুইগৰাকী বিধায়ক ঋতব্ৰত বেনাৰ্জী আৰু সন্দীপন সাহাক দুইগৰাকী বিধায়ককে সোমবাৰে বহিষ্কাৰ কৰিছিল মমতা বেনাৰ্জীয়ে আৰু বহিষ্কাৰৰ পিছত তেওঁলোকে এখন কলকাতাৰ হোটেলত এখন তেওঁলোক বৈঠকত মিলিত হৈছিল আৰু এই বৈঠকতে প্ৰায় 50 আৰু অধিক গৰাকী বিধায়ক অৰ্থাৎ বিদ্ৰোহী বিধায়ক তেওঁলোকৰ লগত সংগ দিছিল আৰু এইসকল বিধায়কক লগত লৈ আজি তৃণমূল কংগ্ৰেছৰ পৰা তেওঁলোকে যে প্ৰকৃত তৃণমূল কংগ্ৰেছ তেওঁলোকৰ হাততে যে প্ৰতীক চিহ্ন থাকিব লাগে লগতে পশ্চিমবংগৰ বিৰোধী দলপতি তেওঁ ঋতব্ৰত বেনাৰ্জীহে হ'ব লাগে এই কথাবিলাক দাবী উত্থাপন কৰে আৰু তাৰ পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল যে বিধানসভাৰ অধ্যক্ষ যিগৰাকী ৰথীন্দ্ৰ বসুৱে স্বীকৃতি দিলে আৰু এতিয়া যে তৃণমূল কংগ্ৰেছে শুভনদেৱ চেটাৰ্জীক পাতিছিল বিৰোধী দলপতি কিন্তু এটা শুভনদেৱ চেটাৰ্জী নহ'ল তৃণমূল কংগ্ৰেছৰ যেহেতু অধিকাংশ বিধায়কে ঋতব্ৰত বেনাৰ্জীৰ পক্ষত আছে এনে স্থলত ঋতব্ৰত বেনাৰ্জী এতিয়া
এতিয়াৰে পৰা পশ্চিমবংগ বিধানসভাৰ বিৰোধী দলপতি হিচাপে স্বীকৃতি লাভ কৰিলে অৰ্থাৎ এয়া মমতা বেনাৰ্জীৰ শিবিৰৰ বাবে অত্যন্ত এটা বেয়া খবৰ আৰু মমতা বেনাৰ্জীৰ শিবিৰত বৰ্তমান 21 গৰাকী বিধায়ক আছে ইয়াৰো যদি 2-3 গৰাকী বিধায়ক গুচি আহে ঋতব্ৰতৰ পক্ষলৈ তেন্তে তেওঁৰ হাতত থাকিব 18 পৰা 19 গৰাকী বিধায়ক আৰু তেন্তে গোটেই শক্তি তৃণমূল কংগ্ৰেছৰ যিটো শক্তি সেই শক্তি থাকিব ঋতব্ৰত বেনাৰ্জীৰ হাতত হেয়া কেতিয়াও পশ্চিমবংগৰ যিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মূল নেতা যাক ষ্ট্ৰীট ফাইটাৰ বুলি কোৱা হয় ৰাজপথৰ এগৰাকী যুঁজাৰু বা যোদ্ধা বুলি কোৱা হয় মমতা বেনাৰ্জী তেওঁৰ হাতত নাথাকিব কোনো ধৰণৰ শক্তি আৰু এই সকলোবিলাক কিন্তু অভিষেক বেনাৰ্জীৰ প্ৰতি তেওঁৰ যিটো অন্ধ সমৰ্থন অভিষেক বেনাৰ্জীৰ প্ৰতি থকা তেওঁ যিটো ভাল পোৱা বা যিটো অতি বিশ্বাস সেই বিশ্বাসৰ বাবে হৈছে বুলি একাংশ নেতাই দাবী কৰিছে আজিৰ দিনত কালিৰ দিনটো দেখিবলৈ পোৱা গ'ল যে তৃণমূল কংগ্ৰেছৰ একাংশ নেতা কৰ্মীক বিজেপি জয়ী হোৱাৰ পিছত প্ৰহাৰ কৰা বা নিৰ্বাচনী হিংসাত লিপ্ত হোৱাৰ কথা প্ৰতিবাদত লিপ্ত হোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল তৃণমূল কংগ্ৰেছে আৰু তৃণমূল কংগ্ৰেছৰ সেই যি প্ৰতিবাদী সভা বা প্ৰতিবাদী ৰেলী সেই ৰেলীটো দেখিবলৈ পোৱা গৈছিল মাত্ৰ 80 গৰাকী বিধায়কৰ ভিতৰত মাত্ৰ 6 গৰাকী বিধায়কহে আছিল মমতা বেনাৰ্জীৰ কাষত বাকি কোনো বিধায়কে আসলতে এই যি মমতা বেনাৰ্জীৰ প্ৰতিবাদ বা তৃণমূল কংগ্ৰেছৰ যি প্ৰতিবাদ সেই প্ৰতিবাদত ভাগ লোৱা নাছিল লগতে তেওঁলোকৰ যিসকল সাংসদ লোকসভাৰ সাংসদ সেই সাংসদসকলৰ ভিতৰতো মাত্ৰ 3 গৰাকী সাংসদহে আসলতে এই প্ৰতিবাদত ভাগ লৈছিল কল্যাণ বেনাৰ্জী আছিল তেনেধৰণে আন দুগৰাকী সাংসদ আছিল কিন্তু বাকি কোনো সাংসদেই তাত সায়নী হোসেই হওক বা মহুৱা মৈত্ৰই হওক বা যিসকল সাংসদ কোনো সাংসদেই সংগ দিয়া নাছিল মমতা বেনাৰ্জীক অৰ্থাৎ মমতা বেনাৰ্জীৰ যিটো শিবিৰ লগতে তৃণমূল কংগ্ৰেছৰ যিটো আভ্যন্তৰীণ কন্দল আৰু সংঘাত সেই সংঘাত কালিৰ দিনটোতো স্পষ্ট হৈ পৰিছিল যিহেতু দলটোৱে গাদিচ্যুত হৈছে দলটোৰ এটা পৰিকাঠামো ধৰি ৰাখিব লাগে দলটোক পুনৰ শক্তিশালীভাৱে তেওঁলোকে আগবাঢ়ি যোৱাৰ কথা কৈছে কিন্তু এই সময়ত দেখিবলৈ পোৱা গৈছে যে মমতা বেনাৰ্জীয়ে আহ্বান কৰাৰ বৈঠক মমতা বেনাৰ্জীয়ে আহ্বান কৰাৰ প্ৰতিবাদ এই প্ৰতিবাদ বা বৈঠকত কোনো ধৰণৰ তেওঁলোকৰ যেনে ধৰণে 80 গৰাকী বিধায়ক আছিল 80 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা নাই কিছুদিন পূৰ্বে যদি আমি চাবলৈ যাওঁ কিছুদিন আজিৰ পৰা 4-5 দিন পূৰ্বে এখন বৈঠকৰ আয়োজন কৰিছিল সেই বৈঠকতো 60 গৰাকী বিধায়কে আসলতে অনুপস্থিত আছিল তৃণমূল কংগ্ৰেছৰ 60 গৰাকী বিধায়কে অনুপস্থিত আছিল মাত্ৰ 20 গৰাকী বিধায়কে তাত আছিল সেই বৈঠকত ভাগ লোৱা হৈছিল অৰ্থাৎ মমতা বেনাৰ্জীয়ে আহ্বান কৰা যি বৈঠক বা যি দলীয় পৰ্যালোচনা সভা য'ত নেকি পৰাজয়ৰ বিশ্লেষণ বিচৰাৰ কথা আছিল বা পৰ্যালোচনা সভা আছিল সেই পৰ্যালোচনা সভাটো কিন্তু তৃণমূল কংগ্ৰেছৰ বিধায়কসকল উপস্থিত নাছিল আৰু আজি যিসকল বিধায়ক এই বিধায়কসকলে কিন্তু সমৰ্থন জনোৱা দেখিবলৈ পোৱা গ'ল ঋতব্ৰত বেনাৰ্জীক আৰু ঋতব্ৰত বেনাৰ্জীৰ এই সমৰ্থন প্ৰাপ্তিৰ বাবে আজি তেওঁ বিৰোধী দলপতি হিচাপে স্বীকৃতি লাভ কৰে লগতে তেওঁ বিৰোধী দলপতি হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত কিন্তু এটা কথা কৈছে যে এতিয়াৰ পৰা আমি তৃণমূল কংগ্ৰেছৰ হৈ কাম কৰিম তৃণমূল কংগ্ৰেছৰ শক্তিশালীভাৱে আমি ধৰি ৰাখিম একে সময়তে মমতা বেনাৰ্জীক পৰামৰ্শদাতা হৈ থকাৰ আহ্বান জনালে ঋতব্ৰত বেনাৰ্জী অৰ্থাৎ মমতা বেনাৰ্জী জ্যেষ্ঠ নেত্ৰী হিচাপে বা দলটোৰ গুৰি ধৰোতা এগৰাকী ব্যক্তি হিচাপে এতিয়াৰ পৰা পৰামৰ্শদাতা হিচাপে কাম কৰক কিন্তু এই যিটো ভতিজাকৰ প্ৰতি অৰ্থাৎ অভিষেক বেনাৰ্জীৰ প্ৰতি যিটো ভাল পোৱা বা বিশ্বাস যিটো এই মুখ ত্যাগ কৰিবৰ বাবেও এক প্ৰকাৰ আহ্বান জনালে ঋতব্ৰত বেনাৰ্জীয়ে এনেধৰণে দেখিবলৈ পোৱা গৈছে যে পশ্চিমবংগৰ ৰাজনীতিত এতিয়া তৃণমূল কংগ্ৰেছে 2011 পৰা 2026লৈ 15 বছৰৰ শক্তিশালীভাৱে তেওঁলোকে ক্ষমতা দখল কৰি আছিল এক প্ৰকাৰ তেওঁলোক আগ্ৰাসী ধৰণে আগবাঢ়ি আছিল পশ্চিমবংগত সেই পশ্চিমবংগত এইবাৰ এটা মাত্ৰ নিৰ্বাচনত বা এই 2026ৰ নিৰ্বাচনত গাদিচ্যুত হোৱাৰ পিছতে দলটোৰ আভ্যন্তৰীণভাৱে সংঘাত সৃষ্টি হৈছে চেদেলি ভেদেলি হৈ পৰিছে তেওঁলোকৰ মাজতে দুটা ফৈদৰ জন্ম হৈছে আৰু উলম্ব বিভাজন হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব তৃণমূল কংগ্ৰেছত উলম্ব বিভাজন হৈ পৰিছে আজিৰ দিনটোত অৰ্থাৎ মমতা বেনাৰ্জীক যেন এতিয়া নেত্ৰী হিচাপে নামানে এই সকল নেতাই আৰু মমতা বেনাৰ্জীৰ লগত সংগ দি থকা যি 1998 চনৰ পৰা যদি আমি চাওঁ যি কাকলি ঘোষ দস্তিদাৰ তেওঁ এগৰাকী শক্তিশালী নেত্ৰী আছিল তেওঁ লোকসভাৰ সাংসদ আছিল তেওঁৰ দৰে সাংসদ কাকলি ঘোষৰ দৰে সাংসদেও কিন্তু মমতা বেনাৰ্জীৰ সংগ ত্যাগ কৰিছে তেওঁ দলৰ যিবিলাক সাংগঠনিক তেওঁৰ দায়িত্ব আছিল সেই দায়িত্বৰ পৰা ইতিমধ্যে অব্যাহতি লৈছে দায়িত্বসমূহৰ পৰা আসলতে তেওঁ আঁতৰি গৈছে যেতিয়াই তেওঁক লোকসভাৰ চিফ হুইপ পদৰ পৰা তেওঁক আঁতৰালে কল্যাণ বেনাৰ্জীক নিযুক্তি প্ৰদান কৰিলে তাৰ পিছতে কাকলি ঘোষৰ মনতো এটা
বিসম্বাদ অৰ্থাৎ তেওঁৰ মনতো অসন্তুষ্টৰ বিৰাজমান হৈছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে তেওঁৰ দলৰ সকলো দায়িত্বৰ পৰা আঁতৰি দিলে যিগৰাকী বিশ্বস্ত নেত্ৰী যিগৰাকী অত্যন্ত বিশ্বস্ত আছিল মমতা বেনাৰ্জী তেওঁ আঁতৰি দিলে আৰু এতিয়া কিছুদিন পূৰ্বে আজিৰ পৰা কেইদিনমান পূৰ্বে বিজেপিৰ সাংসদ সৌমিত্ৰ খানে দাবী কৰিছিল যে 80 গৰাকী বিধায়কৰ 50 গৰাকী বিধায়কে বিজেপিলৈ আহিব বিচাৰিছে সমান্তৰালকৈ 20 গৰাকী সাংসদ লোকসভাৰ সাংসদ বিজেপিলৈ আহিব বিচাৰিছে বুলি এক মন্তব্য কৰিছিল এই যি মন্তব্য বিজেপি সাংসদ সৌমিত্ৰ খানে কৰিছিল ইয়াৰ পিছতো বংগৰ ৰাজনীতিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কিন্তু বিজেপিৰ যিগৰাকী ৰাজ্যিক বিজেপিৰ সভাপতি পশ্চিমবংগৰ শ্ৰমিক ভট্টাচাৰ্যই কৈছে যে আমি কেতিয়াও পশ্চিমবংগৰ বিজেপিক আমি তৃণমূল কংগ্ৰেছীকৰণ কৰিব নিবিচাৰো ইয়াত বিজেপি নেতাসকল থাকিব আমি তেওঁলোকক কাকো ইয়াত দললৈ আহিব নোৱাৰো আৰু এই ক্ষেত্ৰত যিসকল কেন্দ্ৰীয় নেতৃত্ব তেওঁলোকে সিদ্ধান্ত লোৱা নাই আৰু এনে এক স্থিতি দেখিবলৈ পোৱা গ'ল যে ঋতব্ৰত বেনাৰ্জী তেওঁ এগৰাকী বিধায়ক হৈ তেওঁ কিন্তু শুভেন্দু অধিকাৰীৰ এখন বৈঠকতো ভাগ লৈছিল আৰু এনে দল বিৰোধী কাৰ্যকলাপৰ বাবেই তেওঁক বহিষ্কাৰ কৰিছিল আৰু সন্দীপন চাহাক বহিষ্কাৰ কৰিছিল কিন্তু তেওঁলোকে বিজেপিত যোগদান আৱশ্যকীয় নকৰিলে তেওঁলোকে তৃণমূল কংগ্ৰেছক দুভাগত বিভক্ত কৰিলে বা উলম্ব বিভাজন আনিলে আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে তেওঁ বিৰোধী দলপতি হিচাপেও স্বীকৃতি লাভ কৰিলে এটা কি পন্থা গ্ৰহণ কৰিব মমতা বেনাৰ্জীয়ে অহা 5 জুনত এখন হয়তো ইণ্ডিয়া এলায়েন্সৰ অৰ্থাৎ যিটো ইণ্ডিয়া মহাজোঁট বা বিৰোধীৰ যিটো মহাজোঁট এই মহাজোঁটৰ এখন গুৰুত্বপূৰ্ণ সভা হ'ব তাত মমতা বেনাৰ্জীয়ে ভাগ লোৱাৰ কথা সমান্তৰালকৈ অৰবিন্দ কেজৰিৱালকো আমন্ত্ৰণ কৰিছে কংগ্ৰেছ নেতা থাকিব সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱ থাকিব এনেধৰণে তেওঁলোক সন্মিলিত হোৱাৰ কথা আলোচনা কৰিছে বিশেষকৈ এই তৃণমূল পশ্চিমবংগত যিদৰে বিধ্বস্ত হ'ল তৃণমূল কংগ্ৰেছ আৰু ইয়াৰ পিছত অসমতো বিধ্বস্ত হ'ল বিৰোধী এই সকলোবিলাক দিশৰ কথা আলোচনা কৰিবৰ বাবে 5 মেত হয়তো একলগ হ'ব পুনৰবাৰ ইণ্ডি যিটো এলায়েন্স বা যিটো মহাজোঁট এই মহাজোঁটটো একলগ হ'ব আৰু ইয়াৰ পৰা তেওঁ আচলতে মমতা বেনাৰ্জীয়ে এতিয়া শক্তি যে হেৰুৱাই পেলাইছে আৰু তেওঁ যিকোনো প্ৰকাৰে এটা খুপনি পুতিবৰ কাৰণে চেষ্টা কৰিছে সেয়া খুব গুৰুত্বপূৰ্ণ হৈছে লগতে তেওঁ এটো এটা তেওঁৰ যিটো দলটোৰ যিটো বৰ্তমান বিধ্বস্ত ৰূপ যিটো এক প্ৰকাৰ কলাপছ হৈ পৰিছে এই বিধ্বস্ত ৰূপটোৱে বা বিপৰ্যয় কিন্তু এটা চিন্তিত কৰিছে এই মমতা বেনাৰ্জীক আৰু অভিষেক বেনাৰ্জী যিগৰাকী ডায়মণ্ড হাৰ্বাৰৰ সাংসদ এই অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে আটাইতকৈ ক্ষোভ প্ৰকাশ কৰিছে দলৰ জ্যেষ্ঠ নেতাসকলে আমি যদি পশ্চিমবংগৰ ইতিহাস চাওঁ যে 1977 চন পৰ্যন্ত পশ্চিমবংগত কংগ্ৰেছে শাসন কৰিছিল প্ৰায় 25 বৰ্ষ তেওঁলোকে কংগ্ৰেছে শাসন কৰিছিল তাৰ মাজতে 1967 পৰা 1972 চনলৈকে মাত্ৰ 5 বছৰ ইউনাইটেড ফ্ৰণ্ট নামৰ এটা যিটো ইউনাইটেড ফ্ৰণ্টে আচলতে শাসনভাৰ আছিল তেওঁলোকৰ শাসনত আছিল পশ্চিমবংগ তাৰ পৰৱৰ্তী সময়ত পুনৰ 5 বছৰ শাসন কৰিছিল কংগ্ৰেছে কিন্তু কংগ্ৰেছৰ পতনৰ পিছতে 1977 চনৰ পৰা 2011 চনলৈ পশ্চিমবংগত এক প্ৰকাৰ ৰাজ চলিছিল বাওঁ শিবিৰৰ CPIMৰ আৰু CPIMৰ এই জ্যোতি বসুৱে তাত দীৰ্ঘকাল ধৰি ভাৰতবৰ্ষৰ ইতিহাসতে সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হিচাপে থকা নেতা হিচাপে পৰিগণিত হৈছিল 2011 চনত এই CPIMক পৰাভূত কৰিয়েই বা এই বাওঁ শিবিৰক পৰাভূত কৰিয়ে শাসনৰ গাদীলৈ আহিছিল তৃণমূল কংগ্ৰেছ বা মমতা বেনাৰ্জী নেতৃত্বত গঠন হৈছিল চৰকাৰ অৰ্থাৎ পশ্চিমবংগত যিটো দলৰ পতন আৰম্ভ হৈছিল বা যিটো দলে শাসনৰ গাদীৰ পৰা গাদীচ্যুত হৈছিল বা শাসন তেওঁলোকৰ পৰা আঁতৰি গৈছিল তাৰ পিছতে কিন্তু তেওঁলোক বিধ্বস্ত হৈ পৰিছিল সেয়া কংগ্ৰেছেই হওক সেয়া বাওঁ শিবিৰে হওক বা এতিয়া দেখিবলৈ পোৱা গৈছিল তৃণমূল কংগ্ৰেছৰ ক্ষেত্ৰতো একেই ধৰণে দেখিবলৈ পোৱা গৈছে আৰু যেতিয়া ক্ষমতা যিটো দলে লাভ কৰে ক্ষমতা লাভ কৰাৰ পিছতো কিন্তু তেওঁলোক যথেষ্ট সময় বা 15 বছৰ তৃণমূল কংগ্ৰেছ যদি 15 বছৰ একেদৰে বাওঁ শিবিৰটো আছিল 34 বছৰ কংগ্ৰেছেও আছিল 25 বছৰ শাসনৰ তেওঁলোক মসনদত আছিল পশ্চিমবংগৰ মসনদ দখল কৰিছিল আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে বংগ দখল কৰিলে বিজেপিয়ে এনে স্থিতিত আচলতে এই ধৰণৰ এটা প্ৰশ্নৰ উত্থাপন হৈছে বা এই ধৰণৰ এটা আলোচনা হৈছে যে বিজেপিৰ যিটো প্ৰত্যাৱৰ্তন বা বিজেপিয়ে যেনেধৰণে বংগ দখল কৰিলে ইয়াৰ দ্বাৰা আচলতে তৃণমূল কংগ্ৰেছ হতাশগ্ৰস্তই নহয় তৃণমূল কংগ্ৰেছ বিধ্বস্ত হৈছে আৰু এই ধৰণৰ স্থিতি যদি বাহাল থাকে তেন্তে পশ্চিমবংগৰ ৰাজনীতিত ভৱিষ্যত দিনত কিন্তু তৃণমূল কংগ্ৰেছৰ যিটো অৱস্থা সেয়া নিখকটীয়া হৈ পৰিব কিন্তু আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে যিটো দলে 15 বছৰ শাসন কৰিলে সেই দলটোৰ এই বিপৰ্যয় অত্যন্ত গুৰুত্বপূৰ্ণ দেশৰ ৰাজনীতিৰ বাবে যিটো দলে ইণ্ডিয়া মহাজোঁটকো আচলতে বিৰোধীকো নেতৃত্ব দিব বিচাৰে মমতা বেনাৰ্জীয়ে সেই মমতা বেনাৰ্জীৰ এই বিধ্বস্ত ৰূপ বা মমতা বেনাৰ্জীয়ে যে নিজৰ দলৰ নেতাসকলক ধৰি ৰাখিব পৰা নাই সেই কথাটো আজি স্পষ্টকৈ প্ৰমাণ কৰি গৈছে আৰু ঋতব্ৰত বেনাৰ্জীৰ যি বিদ্ৰোহ ঋতব্ৰত বেনাৰ্জীয়ে যেনেধৰণে দলটোৰ অন্যান্য বিধায়কসকলক একলগ কৰিলে সমৰ্থন প্ৰাপ্তি কৰিলে সেই কাৰণে তাৰ বাবে আচলতে কোৱা হৈছে যে মহাৰাষ্ট্ৰ মডেলৰ পয়োভৰ ঘটিল পশ্চিমবংগৰ ৰাজনীতিত আৰু ঋতব্ৰত বেনাৰ্জী দেশৰ ৰাজনীতিৰ বাবে আন এগৰাকী একনাথ সিন্ধে হিচাপে আজিৰ দিনত চিহ্নিত হৈ পৰিছে